ঠাণ্ডাৰ দিনত আপোনাৰ ছালখন যদি খুব বেছিকৈ ড্ৰাই হৈ গৈছে, ফাটিছে বা স্কিনৰ গ্লো একেবাৰে নোহোৱা হৈ গৈছে, স্কিনখনত ক'লা দাগ পৰি গৈছে, তেতিয়াহ'লে ৰাতি শোৱাৰ আগত আপোনালোকে নাৰিকল তেল এইদৰে ব্যৱহাৰ কৰি চাব। শুকান ছাল, কোচ খাই যোৱা ছাল, খহটা ছাল, ফটা ছালৰ সমস্যা মাত্ৰ 3 দিনতে কোমল, উজ্জ্বল আৰু বগা হৈ পৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকক দুটা ষ্টেপত নাৰিকল তেল লগাই দেখুৱাম। আপোনালোকে সদায় ৰাতি শোৱাৰ আগত এই দুটা ষ্টেপত নাৰিকল তেল যদি লগায় আপোনালোকৰ স্কিনখনৰ ড্ৰাইনেছ সমস্যা দূৰ হ'ব। যদি আপোনালোকৰ স্কিনখন খুব বেছিকৈ ড্ৰাই হৈ ফাটি গৈছে, তেতিয়াহ'লে সেই ফটা সমস্যা দূৰ হৈ যাব। স্কিনখন খুব ধুনীয়াকৈ গ্লো কৰিব, স্কিনৰ পৰা বলি ৰেখা দূৰ হ'বলৈ সহায় হ'ব। আৰু আপোনালোকৰ স্কিনখনত যদি বয়সৰ চাপ আহিবলৈ ধৰিছে, তেতিয়াহ'লে আপোনালোকৰ সেই বয়সৰ চাপ দূৰ কৰিবলৈ সহায় কৰিব। আপোনাৰ বয়সতকৈ আপোনাৰ স্কিনখন 10 বছৰ সৰু যেন দেখিব, কিন্তু আপোনালোকে এই ৰেমেডিটো সদায় ৰাতি ৰেগুলাৰ ব্যৱহাৰ কৰি থাকিব লাগিব। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ এই দুটা ষ্টেপ কৰি দেখুৱাম, আৰু কৰি দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মই আপলোড দিয়া সকলোবোৰ মেজিকেল ৰেমেডি আপোনালোকে মিছ নকৰাকৈ চাবলৈ পাব। তে আহক চাওঁ নাৰিকল তেলৰ প্ৰথম ষ্টেপটো কেনেকৈ কৰিব পাৰি। ফাৰ্ষ্ট ষ্টেপটোত আপোনালোকে নাৰিকল তেলেৰে মুখখন চাফা কৰি ল'ব লাগিব। তাৰ কাৰণে মই এয়া নাৰিকল তেল লৈছোঁ। নাৰিকল তেল এতিয়া মই এচামুচৰ জোখাৰে ল'ম। এয়া এচামুচৰ জোখাৰে মই নাৰিকল তেল ল'লোঁ, আৰু এই নাৰিকল তেলতে এতিয়া মই মিক্স কৰিম এয়া মৌ। ঠাণ্ডাৰ দিনত নাৰিকল তেলৰ লগত মৌ মিলাই লগালে স্কিনখন ভালকৈ মইশ্চাৰাইজ হৈ থাকিব, আৰু লগতে আমাৰ স্কিনখনৰ ড্ৰাইনেছ সমস্যা দূৰ হ'ব, আৰু আমাৰ স্কিনখন গ্লো কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। সেইকাৰণে নাৰিকল তেলৰ লগত মই মৌ মিক্স কৰিছোঁ, আৰু মৌ আৰু নাৰিকল তেলটো আপোনালোকে খুব ভালকৈ মিক্স কৰি ল'ব লাগিব। মিক্স কৰাৰ পাছত এনেকুৱা ধৰণৰ ক্ৰীমৰ নিচিনা বনি যাব। ইয়াৰ পাছত মই ইয়াৰ লগতে মিক্স কৰিম এয়া হালধি। হালধিটো মই কস্তুৰী হালধি লৈছোঁ। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই, পাকঘৰৰ খোৱা হালধিকে অকণমান ল'ব। তাৰ পৰিমাণটো আপোনালোকে একেবাৰে কমাই ল'ব। কস্তুৰী হালধিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়। ইয়াত এণ্টিছেপ্টিক, এণ্টিবেক্টেৰিয়েল গুণ পোৱা যায়, যিটোৰ কাৰণে আমাৰ স্কিনৰ দাগ দূৰ কৰিবলৈ, ছানবাৰ্ণ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। স্কিনখন উজ্জ্বল কৰিবলৈ, স্কিনখন চাফা কৰিবলৈ সহায় কৰে। ইয়াৰ পাছতে মই দিলোঁ 4-5 টোপাল মানৰ জোখাৰে নেমু। এতিয়া মই গোটেইকেইটা বস্তু আকৌ এবাৰ ভালকৈ মিক্স কৰি ল'লোঁ, আৰু মিক্স কৰি লোৱাৰ পাছত এইটো তৈয়াৰ হৈ গ'ল ফাৰ্ষ্ট ষ্টেপৰ কাৰণে। আৰু এইটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে চাওঁ বলকচোন। এতিয়া মই ফাৰ্ষ্ট ষ্টেপৰ কাৰণে নাৰিকল তেলৰ এই ৰেমেডিটো তৈয়াৰ কৰি ল'লোঁ। এই ৰেমেডিটো আপোনালোকে এতিয়া মুখত লগাই মাছাজ কৰিব লাগিব। এই নাৰিকল তেলৰ ৰেমেডিটো ভালকৈ মুখত লগাই এতিয়া মুখখন ভালকৈ চাফা কৰি ল'ব লাগিব। এতিয়া এইটো লগাই লোৱাৰ পাছত 3 পৰা 4 মিনিট ভালকৈ আপোনালোকে মুখখন মাছাজ কৰিব। ঠাণ্ডাৰ দিনত আমাৰ স্কিনখন ড্ৰাই হৈ থকাৰ বাবে স্কিনৰ গ্লোটো একেবাৰে নোহোৱা হৈ যায়। আপোনালোকে যদি নাৰিকল তেল এইদৰে ব্যৱহাৰ কৰে সদায় ৰাতি শোৱাৰ আগত, তেতিয়াহ'লে ঠাণ্ডাৰ দিনতো আপোনালোকৰ স্কিনখনত খুব ধুনীয়া গ্লো থাকিব। আপোনালোকৰ স্কিনখনৰ ড্ৰাইনেছ সমস্যাও দূৰ হ'ব। স্কিনখনত যদি বলি ৰেখা আহিছে, আপোনালোকৰ স্কিনখনত যদি বয়সৰ চাপ বয়সতকৈ সোনকালে আহিছে, তেতিয়াহ'লে আপোনালোকে আজিৰ পৰা এই ৰেমেডিটো ব্যৱহাৰ কৰক। সদায় ৰাতি শোৱাৰ আগত আপোনালোকে আপোনালোকৰ স্কিনখনৰ যদি যত্ন লয়, তেতিয়াহ'লে বয়স বাঢ়ি আহিলেও আপোনালোকৰ স্কিনখনত বলি ৰেখা নপৰিব সোনকালে। বয়সতকৈ আপোনালোকৰ স্কিনখন সদায় সৰু যেন দেখিব। এনেকৈ 3-4 মিনিট মাছাজ কৰি লোৱাৰ পাছত এখন ভিজা টাৱেলেৰে মুখখন মচি ল'ম। ৰেমেডিটো লগাই মুখখন মাছাজ কৰোঁতে যিবোৰ লেতেৰা ওলালে, সেই লেতেৰাবোৰ ভালকৈ চাফা কৰি নিবলৈ এখন টাৱেলেৰে এনেকৈ মুখখন মচি ল'ব। মুখখন মচি লোৱাৰ পাছত ঠাণ্ডা পানীৰে মুখখন আপোনালোকে ধুই ল'ব। ধুই লোৱাৰ পাছত আপোনালোকে নাৰিকল তেলৰ এটা খুব বঢ়িয়া ৰেমেডি লগাব লাগিব। সেই ৰেমেডিটো মই মুখখন ধোৱাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই মুখখন ধুই আহি গ'লোঁ। মুখখন ধোৱাৰ পাছত স্কিনখন চুই পেলাই আপোনালোকৰ খুব ছফ্ট যেন লাগিব। স্কিনখনৰ ড্ৰাইনেছ সমস্যাটো দূৰ হৈ যাব। এনেই যদি আমি ফেচ ৱাছেৰে মুখ ধুওঁ, মুখখন ধোৱাৰ পাছত স্কিনখন খুব টানি টানি ধৰে, ড্ৰাই হৈ যোৱাৰ দৰে লাগে। এনেকৈ যদি আপোনালোকে নাৰিকল তেলেৰে মুখখন চাফা কৰে, তেতিয়াহ'লে আপোনালোকৰ মুখখনো চাফা হ'ব, স্কিনৰ ড্ৰাইনেছ সমস্যাটোও নাথাকিব। মুখখন ধোৱাৰ পাছতো আপোনালোকৰ স্কিনখন ভালকৈ মইশ্চাৰাইজ হৈ থকাৰ দৰে লাগিব। এনেদৰে ফাৰ্ষ্ট ষ্টেপটো কৰাৰ পাছত ছেকেণ্ড ষ্টেপটোত নাৰিকল তেল কেনেধৰণে ব্যৱহাৰ কৰিব লাগে চাওঁ বলক। এতিয়া মই এটা খুব বঢ়িয়া নাৰিকল তেলেৰে ক্ৰীম বনাম। সেই ক্ৰীমটো ৰাতি শোৱাৰ আগত লগাই শুব লাগিব। তাৰ কাৰণে মই নাৰিকল তেল লৈছোঁ এয়া আধা চামুচৰ জোখাৰে। তাৰ পাছত এই নাৰিকল তেলৰ লগত এতিয়া মই মিক্স কৰিম এয়া অকণমান গ্লিচাৰিন।
গ্লিচাৰিনটো আপোনালোকে ঠাণ্ডাৰ দিনত ব্যৱহাৰ কৰিবই, কাৰণ নাৰিকল তেল আৰু গ্লিচাৰিনে আমাৰ স্কিনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। সেইকাৰণে মই ইয়াত গ্লিচাৰিন দিলোঁ 6-7 টোপালমানৰ জোখাৰে। এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম অকণমান গোলাপ জল। কিছুমান মানুহৰ খুব বেছি ড্ৰাই স্কিন, যিসকলৰ আপোনালোকৰ স্কিনখন খুব বেছিকৈ ড্ৰাই, আপোনালোকে গোলাপ জল মিক্স নকৰিলেও হ'ব। আৰু যিসকলৰ বেছি ড্ৰাই নহয় তেওঁলোকে গোলাপ জল মিক্স কৰিব, আৰু গোলাপ জল মিক্স কৰিলে খুব কম পৰিমাণে মিক্স কৰিব, 6-7 টোপালমানৰ জোখাৰে মিক্স কৰিব। এইকেইটা বস্তু মিক্স কৰি লোৱাৰ পাছত এতিয়া মোক লাগিব ভিটামিন ই কেপচুলৰ অইলটো। এটা ভিটামিন ই কেপচুলৰ অইলটো নালাগে, ইয়াৰ পৰা মই মাত্ৰ 3 টোপাল ল'ম। বাকীখিনি আকৌ থৈ দিলে পিছদিনাখন ৰাতি আপোনালোকে আকৌ লগাব পাৰিব। এয়া মই 3 টোপাল ভিটামিন ই কেপচুল লৈ ইয়াৰ লগতে মিক্স কৰি ল'লোঁ, আৰু মই এইটো এবাৰ লগাবৰ জোখাৰে বনাইছোঁ, সেইকাৰণে কম কমকৈ লৈছোঁ বস্তুখিনি। এতিয়া এয়া দেখিছেনে, ক্ৰীমৰ নিচিনা এটা খুব বঢ়িয়া টেক্সচাৰ আহি গৈছে। এইটো এতিয়া ৰেডি হৈ গ'ল, খুব বঢ়িয়া ক্ৰীম। আৰু এই ক্ৰীমটো চাওকচোন, এয়া দেখিছেনে, এইটো জোখতে আপোনালোকে এই ক্ৰীমটো বনাই ল'ব। বনাই লোৱাৰ পাছত আপোনালোকে কেনেধৰণে মুখত লগাব লাগে তাৰ নিয়মটো মই আপোনালোকক ভিডিঅ'টো পিছলৈ দেখুৱাই দিছোঁ, ব'লক। এতিয়া ছেকেণ্ড ষ্টেপৰ কাৰণে নাৰিকল তেলৰ এটা বঢ়িয়া ৰিমেডি আপোনালোকক বনাই দেখুৱালোঁ। এই ৰিমেডিটো এতিয়া মুখত লগাই আকৌ 2-3 মিনিট আপোনালোকে মাছাজ কৰিব। এনেকৈ আপোনালোকে 7 দিনৰ কাৰণে বনাই পেলাই থৈ দিব পাৰে, নহ'লে আপোনালোকে ৰেগুলাৰ বনাই ৰেগুলাৰ মুখত লগাব পাৰে। এইটো আপোনালোকে আপোনালোকৰ হাতে ভৰিও লগাব পাৰিব, গাটো লগাব পাৰিব, মুখতো লগাব পাৰিব। মাছাজ কৰি থাকোঁতে আপোনালোকৰ হাতখন যদি টান টান লাগে তেতিয়াহ'লে আকৌ অকণমান হাতত লগাই ল'ব, লগাই লৈ আকৌ আপোনালোকে মাছাজ কৰিব। এনেদৰে আপোনালোকে 2-3 মিনিট ভালকৈ স্কিনখন চাৰ্কুলাৰ মোচনত বা আপাৰ ডাইৰেকশ্যনত মাছাজ কৰি দিব। এনেকৈ আপোনালোকে এই ক্ৰীমটো লগাই আপাৰ ডাইৰেকশ্যনত বা চাৰ্কুলাৰ মোচনত যদি মাছাজ কৰে, স্কিনখন টাইট হ'বলৈও সহায় হ'ব, আৰু লগতে ক্ৰীমটো স্কিনতে এবজৰ্ব হ'বলৈও সহায় হ'ব। এনেকৈ আপোনালোকে 2-3 মিনিট মাছাজ কৰি ল'ব। 2-3 মিনিট মাছাজ কৰাৰ পাছত আপোনালোকে এনেকৈ ৰাতি শুই থাকিব আৰু মুখখন ধুই নিদিব। এই দুটা নিয়মেৰে যদি আপোনালোকে ৰাতি শোৱাৰ আগত সদায় নাৰিকল তেল ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ বয়সতকৈ আপোনালোকৰ স্কিনখন সদায় 10 বছৰ সৰু যেন দেখিব। আৰু বাকী থকাখিনি আপোনালোকে হাতে ভৰি এনেকৈ সানি দিব। আপোনালোকৰ যদি হাত ভৰি ছালখনো খুব বেছিকৈ ড্ৰাই, তেতিয়াহ'লে সেই হাত ভৰি ছালখনো নিমজ হৈ যাব, কোমল হৈ যাব। আজি মই এই ভিডিঅ'টোত আপোনালোকক নাৰিকল তেল 2টা ষ্টেপত ব্যৱহাৰ কৰি দেখুৱালোঁ। আপোনালোকেও এইদৰে নাৰিকল তেল ব্যৱহাৰ কৰিব। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো ভাল পাইছে। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে, মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আপোনালোকে ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।